ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আপোনালোক কেনে আছে? নিশ্চয় ভালেই আছে। এতিয়া ৰাতিপুৱা 9:30 বাজিছে আৰু ইয়াতে ভাজি পটল আৰু আলু ভাজি আৰু ইয়াতে পটাতে পিচি লৈছোঁ দালি আৰু দালি পটাৰ চাটনি আৰু ইয়াতে আছে ভাত আৰু ভাতটো হৈছে, ভাজিও হ'লেই প্ৰায় আৰু দালি পটাৰ চাটনি হ'লে আমি ভাত খাই আমি এঠাইলৈ যাম। ক'ত যাম সেইটো আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকিলে। মই জনাম আপোনালোকক ক'ত যাম। চ' আমি এতিয়া ৰেডি হওঁ যাবলৈ, ভাত পানী খাই লওঁ, তাৰপিছত আপোনালোক সকলোকে লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকক। টোনাৰ আয়ুৰৰ এইবোৰ মই লৈ লৈছোঁ ইউজ কৰিবৰ কাৰণে, থাকিম যেতিয়া 2 দিন সেইটো। আৰু এইখিনি আৰু মোৰ কাপোৰ, পাৰফিউম, স্কিন ৱাইপছ, মোৰ ফুড, এইটো বেগ, এইটোত ভৰাই ল'ম মই এতিয়া, আছে অলৰেডি বেগত মাস্ক। এইখিনি ঠিক ঠাক কৰি লওঁ। ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া আমি ওলাই আছোঁ। চ' লগ পাম আৰু আপোনালোকক ৰাস্তাত। ত' ভিডিঅ'টো চাই থাকিব। মোৰ সকলোখিনি কাম হৈ গ'ল। এতিয়া মই যাব ওলাইছোঁ। খিৰিকীবোৰ জপাই দিলোঁ, পৰ্দাবোৰ টানি দিলোঁ, লাইট ফেন অফ কৰিলোঁ। চ' মোৰ হৈ গ'ল ওলোৱা, মই ৰেডি যাবলৈ। বলক আপোনালোকক ৰাস্তাত লগ পাইছোঁ। আমি এতিয়া আহি আছোঁ ছিষ্টাৰৰ ঘৰত, গণেশগুৰিত হয় তাইৰ ঘৰ। চ' তাইৰ ঘৰলৈকে আমি এতিয়া গৈ আছোঁ। গৈ পেলাই দেখাই দিম আপোনালোকক তাইৰ ঘৰটো। যদি সম্ভৱ হয় মই ৰুম টুৰটো দি দিম, অলপ আপোনালোকে চাই ল'ব। আৰু যদি মানুহ বেছিকৈ থাকে তেনেহ'লে কেমেৰাটো ওলাবলৈও অলপমান বেয়া লাগে মোৰ, সকলোখিনি মানুহ বহি থাকিলে য'তে ত'তে কেমেৰাটো ওলাই থাকে বুলি ভাবিব। আৰু অলপ কথা বতৰা হৈ ল'ম, তাৰপিছত যদি চান্স পাওঁ নিশ্চয় আপোনালোকক তাইৰ ঘৰখনো চিনাকি কৰাই দিম। চ' বলক এতিয়া মোৰ সৈতে গণেশগুৰিলৈ। আমি এতিয়া আহি আছোঁ, পামেই আৰু অকণমানেই আছে, ভিতৰৰ ৰাস্তাটোৰে আহিলোঁ। এয়া হৈছে তাইৰ ঘৰৰ তলৰ জেগাখিনি, অকণমান কিবা কিবি ফুল চুল থৈ দিছে। তাই ওপৰত থাকে, তলত বেলেগ মানুহবোৰ আছে, ইয়াতে ফুল চুল অলপ লগাই থৈ দিছে, তাকে আপোনালোকক অকণমান দেখাই দিলোঁ। গাড়ী চাড়ী কিবা কিবি ৰাখি থোৱা আছে ইয়াতে। এইখিনি তলৰ অংশখিনি কিবা কিবি ফুল লগাইছে আৰু এইপিনে বাঁহ গছো লগাইছে চাগে সেইডাল। আৰু এতিয়া এয়া তলৰ এইঘৰ মানুহ, তলা লগোৱা আছে। আৰু এতিয়া ওপৰলৈ গৈ আছোঁ। ওপৰলৈ গৈ ভাগৰে লাগে। চ' ফাইনেলি আহি পালোঁ। আৰু ইয়াতো কিবা কিবি সজাই ৰাখিছে এনেদৰে। এইখিনিতো কিবা বেম্ব প্লেণ্ট ৰাখিছে চাগে, লাকি বেম্ব, আৰু এইডাল বা কি নাজানো। চ' বলক সোমাই যাম, আপোনালোকো আহক মোৰ সৈতে। আৰু ইয়াতে ৰক্সি একদম চিঞৰ লগাইছে আমাক দেখি। চ' আমি চাহ পানী আহি খাই ল'লোঁ, কথা বতৰাও হৈ ল'লোঁ, কথা পাতিলোঁ মানুহখিনিৰ লগত। আৰু এতিয়া হ'ল গধূলি এতিয়া তাই ডোচা বনাই আছে। আমি অকণমান চান্স পালোঁ কেমেৰাটো ওলাবলৈ। চ' আপোনালোকৰ লগতো অলপ ডোচা কেনেকৈ তাই প্ৰিপেয়াৰ কৰি ৰাখিছে, কেনেকৈ বনাই আছে, সেয়ে আপোনালোকক অকণমান দেখালোঁ, আপোনালোকেও চাই লওক। আৰু চাহ পানী খাই থাকোঁতে ভিডিঅ' নবনালোঁ, কাৰণ সকলো মানুহ আছিলে, সিহঁতৰ ঘৰৰো মানুহ, আমি একেলগে চাহ খাই আছিলোঁ, সেইকাৰণে মই আৰু দেখুওৱা নহ'ল কিছু অংশ। চ' এতিয়া আপোনালোকক ডোচা বনোৱা পদ্ধতিটো দেখাই আছোঁ, তাই কেনেকৈ বনাইছে, সেয়ে অকণমান আপোনালোকেও চাই লওক। যদি ভাবে বনাব পাৰিম বুলি, চ' আপোনালোকৰ ঘৰত ট্ৰাই কৰিব পাৰে এনেদৰে। চ' সিমানেই আৰু। এতিয়া আমি ডোচা এনজয় কৰিম, ডোচা খাম, তাৰপিছতে ৰাতি কি খাওঁ নাখাওঁ চাওঁ, দেখাম পাৰিলে ভিডিঅ'টোত অকণমান শ্বেয়াৰ কৰিম যদি পাৰোঁ। ডোচাকেইখন খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে, খাই মই বহুত ভাল পাইছোঁ। আৰু তাই খুব ধুনীয়া বস্তু বনাব জানে আৰু ভাল ৰান্ধেও। ভালেই লাগিছে খাই পেলাই। বহুতকেইখনে ডোচা বনাইছে
আৰু আমি এখন এখনকৈ নি খাই আছোঁ। তাই বনাই আছে, গৰম গৰম দি আছে, ভাল লাগিছে খাই পেলাই। আপোনালোকক মই ভালকৈ দেখাই আছোঁ ডোচা বনোৱা প্ৰচেছটো, যেন কোনোবাই ইচ্ছা কৰিলে বনাব পাৰে, সেইকাৰণে অকণমান দেখাই দিছোঁ, ভালকৈ চাই ল'ব পাৰে। আমি বহু দিনৰ মূৰত গৈছোঁ, লগ পাইছোঁ, এনেকৈ অকণমান এনজয় কৰিলোঁ, বহুত কথা বতৰা পাতিলোঁ। তাৰ মাজে মাজে কেমেৰাটো আৰু ওলোৱা নহ'ল, আৰু অলপ অলপহে দেখাইছোঁ। আৰু ব'লক এতিয়া আপোনালোকক অকণমান পাৰোঁ যদি ৰুম টুৰ দি দিওঁ। প্ৰথমতে বেলকনি চাই লওঁ। সেইখন হৈছে ফাৰ্ষ্ট বেলকনিখন, যিটো হল ৰুমটোৰ ছাইডতে আছে। ইয়াতে কিবা কিবি এইডাল অপৰাজিতা কিবা কিবি লগাইছে, আৰু কি কি নাম মই নাজানো ভালকৈ। চ' এনেই অকণমান আপোনালোকক দেখাই দিছোঁ, চাই লওক আপোনালোকে। ভাল লাগে ইয়াতে বহি, ধুনীয়া বতাহ আহি থাকে। আৰু এইখন বেলকনি বহুত ঠাণ্ডা, আৰু এই গছডাল মোৰ খুব ভাল লাগে, আৰু এইডাল গছো মোৰ খুব ভাল লাগে, দেখিবলৈ বহুত ধুনীয়া লাগে। আৰু এইডাল ৰাম তুলসী হয়। তাই পুৱা গধূলি ইয়াতে ধূপ লগাই প্ৰাৰ্থনা কৰে। আৰু এতিয়া অকণ বাহিৰৰ ফালে মই দেখাই দিছোঁ। বতৰটো আজি খুব ভালেই, বৰ বেছি সিমান গৰমো নাছিলে আৰু বৰ বেছি ঠাণ্ডাও নাছিলে। চ' পাহাৰ এইবোৰ চাৰিওফালে ভালেই লাগে। এইডাল নাৰিকল গছডাল অকণমান দেখাই দিলোঁ। এতিয়া ব'লক ভিতৰলৈ সোমাই যাওঁ। আৰু এইটো বহি আছে মানুহ ইয়াতে, এইখন ডাইনিং, এইটো হল ৰুম হয়। আৰু ইয়াতে তাই মন্দিৰটো ৰাখিছে, চাকি দিয়ে, কথা পাতি আছে তাতে মানুহ বহি। আৰু এইটো এটা বেডৰুম হয়, এইটো এটা বেডৰুম, এইটো তাইৰ কিটচেন, কিবা বনাবলৈ আহিছে। আৰু এইটো কিটচেনটো অকণমান আপোনালোকক দেখাই লৈছোঁ, চাই লওক আপোনালোকে। কিটচেনটো অকণমান থুলমূলকৈ দেখাই দিছোঁ। আৰু এতিয়া আহিছোঁ বেডৰুমত, ভাবিলোঁ অকণমান বেডৰুমটো আপোনালোকক দেখাই দিওঁ। এইখন তাইৰ বেড। আৰু এতিয়া দেখাই দিছোঁ অকণমান ড্ৰেছিংখন। ড্ৰেছিংখনত কিবা কিবি তাইৰ প্ৰয়োজনীয় বস্তু ৰাখি থৈ দিছে, পাৰফিউম বাগেৰা কিবা কিবি, আৰু যিবোৰ সকলোৱে ইউজ কৰে, ছোৱালী ল'ৰা। চ' তেনেধৰণে ৰাখিছে। আৰু অকণমান ড্ৰয়াৰটো খুলি দেখাইছোঁ, তাইৰ কি কি মেকআপ বা ষ্টাইল কৰা বস্তু ৰাখিছে। সেইবোৰে কাণফুলি চানফুলি, ক্লিপ শ্লিপ এইবোৰ কিবা কিবি থৈছে, সেয়াই অকণমান দেখাই দিছোঁ। ইয়াতে আছে নেল পলিচ কেইটামান, লিপষ্টিক, আৰু ইয়াতে ফাউণ্ডেশ্যন, কিবা কিবি ফুল চুল আছে, আৰু সিমানেই। আৰু সেয়াই আছিল তাইৰ ড্ৰেছিং আইনাখন। আৰু এইপিনে আছে তাইৰ বাথৰুম। আৰু এইটো গডৰেজ, এইটো এটা তাৰ হাজবেণ্ডৰ গডৰেজ, এইটো কুলাৰ। আৰু হ'ল ৰাতিৰ খানা, চিকেনৰ চব্জি, তাৰপিছতে মাছৰ জোল আৰু মাছ ফ্ৰাই। আৰু ইহঁত দুটাই খাই আছে, আৰু তাইৰ হাজবেণ্ড আৰু মোৰ হাজবেণ্ডে খাই আছিলে ভাত, তাৰপিছত আমিও খাই ল'লোঁ। এতিয়া হৈছে নেক্সট ডে মৰ্ণিং। আপোনালোকক দেখাই দিছোঁ এবাৰ মৰ্ণিং ভিউটো কেনেকুৱা হয়, চাই লওক এবাৰ। মৰ্ণিং 6টামান বাজিছে এতিয়া। তাই আমাতকৈও সোনকালে উঠিছে, 5টামানতে উঠি গা পা ধুই পূজা কৰিবলৈ বহি গৈছে। মই দেখাই দিম, তাই পূজা কৰি আছে। আৰু ইয়াতে ৰক্সিয়ে শুই আছে। ব'লক আমি যাওঁ হললৈ, তাই পূজা কৰি আছে, অলপ দেখাই দিওঁ। আৰু ছাইডতে বাজি আছে ৰেডিঅ' FM2। এইখন হৈছে নেক্সট বেলকনিখন। আকৌ আহিলোঁ মৰ্ণিং ভিউ দেখাবলৈ, চাই লওক এবাৰ। এতিয়া ধূপ চুপ লগাই বাহিৰলৈ দিব আহিছে, ধূপ লগাই ইয়াতে সেৱা কৰিছে। ওপৰতে এখন ভগৱানৰ ফটো আছে।
এতিয়া চাহ বনাব যাব আৰু এয়া চাহ হৈ গ'ল। আমি সকলোৱে আড্ডা মাৰি মাৰি চাহ খাই আছোঁ আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ যে সেইকাৰণে বহুত কথা চথা অলপ এনজয় হ'ল আৰু অলপহে আপোনালোকক দেখাইছোঁ আৰু ভাল পাইছে নিশ্চয় যিখিনি মই আপোনালোকক ভিডিঅ' ক্লিপ দিলোঁ। আৰু যেতিয়া 3 ছিষ্টাৰ একেলগ হোৱা যায় তেতিয়া বহুত কথাই থাকে। এতিয়া আমি চাহ পানী খাই বৈ আকৌ ঘৰলৈ উভতি আহিম। এতিয়া নেক্সট মৰ্ণিং আকৌ হ'ল আৰু আমি ঘৰলৈ উভতি আহিছোঁ। ইমানেই আছিলে মোৰ যাত্ৰা।